বাইদেউ এইখনে আমাৰ ঘৰ, বলক সোমাই যাব। ব'লা। বাইদেউ বহক। ওই বা কি হইলো এ বা कहाँ গেল? বাক কাম যাইছে, কাম সে নাই আসে। আর ভনি ভনি খেলতে যাইছে। খেলতে যাচ্ছে। এইখনে লাগে হা, এইখনে হা। স্যার হত আহক, বহক। চকী কিটা এইটো এইফালে দে, এইফালে বহি। বাইদেউ কেতিয়া আহিলে? বাইদেউ কেতিয়া আহিলে? সুমিতা, চাওঁ। তোমাৰ চাৰ্টিফিকেট লৈ আছো, চাওঁ। গৈ আছে। আজি আমাৰ অসমত তুমি গৌৰৱ কঢ়িয়াই আনিলা। ছাৰ, আমাৰ স্কুলখনৰতো তুমি ইমান এটা সন্মান আনিলা। তোমাৰ কাৰণে আমাৰ স্কুলখনত এটা মানে ধুনীয়া এটা বাৰ্তা আহিলে। আমাৰ স্কুলখনত কেতিয়াও ফাৰ্ষ্ট ডিভিজন মৰা নাছিলে, পোৱা নাছিলে। তুমি সকলো চাবজেক্টতে একেবাৰে তুমি এক্সেলেণ্ট পাইছা। 100ত 80 পাইছা। অসমত পাইছা। আজি চোৱা সুমিতাৰ চোৱাচোন কিমান ধুনীয়া মাৰ্ক পাইছে, হয়। 99 বহুত কষ্ট কৰি পঢ়িছে তাই। মাজে সময়ে পৰিশ্ৰম কৰে, কেতিয়াবা কামো কৰে, তাৰ মাজে আৰু ৰেগুলাৰ স্কুল যায়। এই খবৰটো আমাক আজি বাইদেউ চাওকচোন, আপুনি চাওক কিমান এটা সুন্দৰ সুন্দৰ চাৰ্টিফিকেট। গতিকে আমি আনন্দত আজি মতলীয়া হৈ গৈছো আৰু আমাৰ আৰু উৎসাহিত হৈছে। এতিয়াৰ পৰা আমি আৰু টাৰ্গেট লৈছো, এতিয়াৰ পৰা আমি আৰু খুব কষ্ট কৰিম। যিসকল নৱপ্ৰজন্ম উঠি আছে আমাৰ স্কুলখনত 6, 7, 8, 9ৰ পৰা আমি সকলো দিশতে আমি এতিয়া পালন কৰিছো। গতিকে সুমিতা, আমি দেৰি নকৰো। সুমিতা, তুমি ইমান ধুনীয়া ৰিজাল্ট কৰিলা, তুমি কোৱাচোন তোমাৰ প্ৰচেছটো কেনেকুৱা আছিলে পঢ়াৰ? স্যাৰ মই কি কম, মই মানে ঘৰত যে কাম বন কৰিও পঢ়িছিলো, মানে হাজিৰাও কৰো, এনেকে হাজিৰা চাজিৰা কৰি কেনে আৰু পঢ়িছো, কষ্ট কৰিছো মানে অকমান। মানে এইটোতো কৰিবই লাগিব মা দেউতাৰ কাৰণে, ভাল নাম কমাব হলে, হয় নাই? এইটো কাৰণে মই কষ্ট কৰি আৰু ভালকে পঢ়িছো, যাতে যে মা দেউতাৰ নামটো ৰচন হওক। ভাল লাগিল, ভাল লাগিল। ইমান পৰিশ্ৰমৰ মাজত যে ইমান ভাল ৰিজাল্ট। তুমি তোমাৰ ভৱিষ্যত ভাল আছে, তুমি পঢ়িবা দেই, তুমি ধুনীয়াকে পঢ়িবা আৰু নেক্সট পৰ্যায়ত তোমাৰ ভাল সপোনবিলাক পূৰণ হ'ব। তোমাৰ এই চাৰ্টিফিকেট বহুত মূল্যৱান চাৰ্টিফিকেট, তুমিতো পাব। আমি ৰাখি দিবা, ভালকে থৈ দিবা। তো এতিয়া আমিও বেছি দেৰি নকৰো। নহয় স্যাৰ, বহক, অকমান চাহ বনাই দিছো, মানে মই পাছ হোৱা খুশি। দেখিছা, ছোৱালীজনী ইমান দুখীয়া ঘৰৰ ছোৱালী, যিহেতু মাক নাই, তথাপিও যে ইমান কষ্টকে বাগানত কাম কৰি দিন হাজিৰা কৰি হলেও সি ডেইলি স্কুললৈ যায়। সঁচাকে গৈ পেলাই যে আজি এইখিনি নাম কামানি কৰিছে। যি হলেও সি আমাৰ এতিয়া বৰ্তমান আমাৰ গাঁওখনৰ অসমৰ কাৰণত গৌৰৱ হৈ গৈছে। ইমান অভাৱ অনাটনৰ মাজত পৰিশ্ৰম কৰি আছে, এইফালে ভাল নাম কামানি কৰিছে, স্কুলত গৈ আছে, এনেকে আগবাঢ়ি গৈছে। আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয়। তো বাইদেউ অকণমান চাই চিতি দিব, আপুনি ওচৰতে আছে, আমাৰতো দূৰ, এতিয়া অহাও দিগদাৰী হয়। ঠিকে আছে, ভাল। বৰ গৰম দেই চাহটো। ঠিকে আছে, তুমি ভালকে পঢ়িবা আৰু আগলে যাতে তোমাৰ ভাল হয় সেইটোৱে কামনা কৰিলো আমি। ভাল লাগিলে আজি তোমাৰ কাৰণে আমাৰ গৌৰৱ হৈছে, আমি চবে গৌৰৱ কৰিব পাইছো, গাঁওখনক এটা গৌৰৱ আহিছে। সেইকাৰণে আমি খবৰটো পোৱাৰ লগে লগে আহি গৈছো আৰু পোৱাৰ কাৰণে তোমাক খবৰ ল'ব আহিলো। আগলে যাতে তুমি আগুৱাই যোৱা তাৰে কামনা কৰিছো। আমিও আহিছো, আকৌ দেখা হব ন, আমাৰো অলপ জুলুম আছে। সুমিতা, আমি আহিছো, আমি আহো দেই, আমি আহিছিলো বুলি দেই, হ'ব।